Garg, everyone, all of us, we know him quite well. The kind of contribution flutist who we as an Assamese lost last year, but will always be cherished. And we as a youth from Assam, we promise to keep this legacy on for years and years and years to come. চাৰি বছৰীয়া মোৰ ষ্টুডিঅ'ৰ 4 বছৰীয়া কেলেণ্ডাৰ আৰু প্ৰতিখন কেলেণ্ডাৰতে আমি বনজ্যোতি কৰ্ডিনৰ নেতৃত্বত এইটোৱে বিচাৰি আছোঁ নৰ্থ ইষ্টখনক আমি উজ্বলাই তুলিব লাগে ভাৰতবৰ্ষৰ ভিতৰত আৰু নৰ্থ ইষ্টৰ কালচাৰটো আমি দেখুৱাব লাগে আৰু এইবাৰ আছিলে আমাৰ ইণ্ডো ভিয়েটনাম মৈত্ৰী কেলেণ্ডাৰ ভিয়েটনামত কৰা হৈছিলে যেহেতু আমাৰ ভিয়েটনাম আমাৰ পূব এছিয়াৰ লগত আমাৰ এটা সম্পৰ্ক খুব সোনকালে গঢ়ি উঠিব আৰু সেই সম্পৰ্কটো গঢ়ি উঠাৰ আগতে বনজিতে ভাবিলে যে আমি আগতে এইটো কৰি লওঁ ভিয়েটনামৰ লগত এটা সুসম্পৰ্ক কৰি লওঁ যিয়ে নহওক আৰু আজি চবচে ভাল লাগিছে আমি ইয়াতে আহি পেলাই যিহেতু আমি অসমখন কঢ়িয়াই লৈ আহিছোঁ ইয়ালৈকে তাজৰ বাকৰিলৈকে আমি ভূপেন হাজৰিকা সুধাকন্ত ভূপেন হাজৰিকাৰ শতবৰ্ষ চলি আছে জন্ম শতবৰ্ষ তেখেতক আমি শ্ৰদ্ধাৰ্ঘ্য জনালোঁ আমি জুবিন গাৰ্গক আমি শ্ৰদ্ধাৰ্ঘ্য জনালোঁ দীপক শৰ্মাক শ্ৰদ্ধাৰ্ঘ্য জনালোঁ অনুভৱ তুলসীক শ্ৰদ্ধাৰ্ঘ্য জনালোঁ আমি সমৰ হাজৰিকাক জনালোঁ ৰফিকুল হুছেইনক জনালোঁ বিপুল দত্তক জনালোঁ যোগেন টাইটক জনালোঁ যিসকল আমাৰ মাজৰ পৰা আঁতৰি গৈছে গায়ত্ৰী হাজৰিকাক আমি জনালোঁ এইটো এটা আমাৰ কাৰণে দুখৰ কথা হ'লেও আমি গৌৰৱ অনুভৱ কৰিছোঁ যে দিল্লীত আহি আমি এইটো অসমৰ পৰা গুৱাহাটীৰ পৰা কৰিছোঁ আৰু আশা কৰিছোঁ আৰু ভৱিষ্যতে আৰু বহুত ভাল ভাল কাম হ'ব আৰু জুবিন গাৰ্গ আমাৰ ড্ৰিম ৱেভৰ এগৰাকী এম্বেচাডৰ আছিলে তেখেতৰ জৰিয়তে চিনেমাখন সপোনৰ ৰং কৰাৰ কথা আছিলে যিটো আধৰুৱা হৈ থাকিলে তেখেতে সংগীত পৰিচালনা কৰাৰ কথা আছিলে ইয়াৰ আগৰ কেলেণ্ডাৰ লঞ্চিঙত তেখেত আহিছিলে তাজ ভিভান্তাত গতিকে দুখৰ মাজতো আমি আজি অলপ গৌৰৱ অনুভৱ কৰিছোঁ আৰু মাজতে এটা কথা কওঁ আমি প্ৰণৱ আৰু মই অতি সোনকালে জুবিন গাৰ্গৰ জীৱন ভিত্তিক এখন চিনেমা এখন আমি এপ্ৰিল বহাগ বিহুত আমি আৰম্ভ কৰিম কাম জুবিন গাৰ্গৰ জীৱনৰ ভিত্তি বা জীৱনত যিখিনি ঘটনা হৈ গ'ল বা লাষ্ট যিখিনি হৈ গ'ল বায়োগ্ৰাফি নহয় নট বায়োগ্ৰাফি নহয় আমি জীৱন মানে জুবিন গাৰ্গৰ শেষ যিটো পৰিস্থিতি হৈ গ'ল সেই পৰিস্থিতিৰ পৰা আৰম্ভ কৰি ছিংগাপুৰৰ ভিত্তি কৰি আমাৰ চিনেমাখন আমি আৰম্ভ কৰিম আমি আশা কৰিছোঁ এই চিনেমাখনে উত্তৰ পূৰ্বাঞ্চলত খুব আলোড়ন এটা সৃষ্টি কৰিব প্ৰণৱে অলৰেডি স্ক্ৰিপ্টখন দেখিছে আমাৰ এই স্ক্ৰিপ্টখনৰ কাম আমি বহাগ বিহুৰ 15 তাৰিখৰ ভিতৰত আমি আৰম্ভ কৰিম আমি চিনেমা প্ৰত্যেক বছৰ কৰোঁ এইবাৰ 4ৰ্থ বৰ্ষ হৈ গ'ল আমাৰ কেলেণ্ডাৰৰ এইবাৰৰ বিশেষত্ব বুলি ক'ব গ'লে আমি উত্তৰ পূৰ্বাঞ্চলক আমি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰিবলৈ চেষ্টা এটা প্ৰয়াস এটা কৰিছোঁ আমি এইবাৰ কৰিলোঁ ভিয়েটনামত উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিটো দাঙি ধৰিব চেষ্টা কৰিছোঁ আমাৰ যিখিনি ডিজাইনাৰ আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজাইনাৰখিনিয়ে আমাৰ যিখিনি আমাৰ মডেলখিনিক যিখিনি সাজপাৰ দিছে এইখিনি উত্তৰ পূৰ্বাঞ্চলত ভিত্তি কৰি দিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ গোটেই মানে মডেলিং ইণ্ডাষ্ট্ৰিটোক এটা ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ চেষ্টা এটা কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ চেষ্টা কৰিছে
প্ৰথম কথাটো হ'ল কি আমাৰ কৰোঁতে অলপ দেৰি হ'ল আমি নৰ্মেলি এখন কেলেণ্ডাৰ এখন লঞ্চ কৰোঁতে জানুৱাৰীত কৰিব লাগে তো আমাৰ এটা ইয়াতে ক'বলৈ গ'লে আজি দুখ লাগিছে মোৰ মানে কি ক'ম জুবিন দাক আমি সঁচাকৈ আজি খুব মানে আজিৰ এই পৰিৱেশত মানে ক'বলৈ কি ক'ম কোনো ভাষা নাই কোনো শব্দ নাই So, first of all, thank you to Bonada and Dreamwave for giving me this opportunity to shoot for his calendar. And it was an awesome experience. The entire team was so nice. All the models, makeup artists, Akash, the stylist, Bonada himself, and Swagat, Naman, everyone. So, it was a wonderful experience. And I have done a few events in Assam before, and a lot of my friends are from there. So there's always been a close association with Assam, and I've always loved going there and experiencing their culture and being a part of any kind of event in that city. So yes, overall very nice. I mean, I loved it. For first, second calendar kono pra moi kori aso. So second calendar kon ami add korilu Chirapunji. Then মই ভাবিলোঁ কাৰণ কি যিহেতু মই দিল্লী বেছ আছিলোঁ আৰু যেতিয়া মই গুৱাহাটী শিফ্ট কৰিলোঁ ৱৰ্ক কালচাৰটো গুৱাহাটী ইজ গ্ৰ'য়িং লাইক আমাৰ ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰি আছে বাট আই অলছ' wanted to bring focus of and also to bring in focus ki bahirot kaam keneke hoy ba আজি যেনেকৈ আমি এতিয়া তাজত ৰিলিজ কৰিছোঁ আজি কেলেণ্ডাৰখন চ' মোৰ সদায় তাৰমানে এনেকুৱা নহয় যে মই আৰু চ' ডেট ইটছ আ টু ৱে প্ৰচেছ চ' আমাৰ যি ফেব্ৰিক আছে সেই ফেব্ৰিকটো কেনেকৈ আমি নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত নিব পাৰোঁ আমাৰ বহুত ধুনীয়া ফেব্ৰিক আছে এৰী পাট মুগা আমাৰ সেই ফেব্ৰিকটো আমি কেনেকৈ বাহিৰত নিব পাৰোঁ আমাৰ সেইটো এটা বহুত ডাঙৰ প্ৰচেষ্টা হ'ব লাগে চ' এইটো কাৰণে ডেট ইজ ওৱান অফ মাই এইমছ এণ্ড অলছ' আমাৰ বহুত মডেলছে নেশ্যনেল লেভেলত ভাল কাম কৰি আছে ইনফেক্ট মই নিজেও আই এম ডুইং টাইমছ ফেশ্বন উইক কলকাতা টাইমছ দেন মই ৰিচেণ্টলি ভুৱনেশ্বৰ টাইমছ কৰিলোঁ চণ্ডীগড় টাইমছ কৰিছোঁ চ' মই টাইমছ অফ ফেশ্বন উইক কৰি থাকোঁ এজ এ ষ্টাইলিষ্ট আৰু মই লেকমেও কৰিছোঁ বাট সেই এক্সপ'জাৰটো যাতে বেলেগেও পায় আৰু আমাৰ অসমতো তাৰমানে যাতে ফেশ্বন ইণ্ডাষ্ট্ৰিটো অলপমান আৰু আগবাঢ়ি যাব পাৰে এনেকুৱা নহয় যে অকল মানে যে only it is confined to our land so আমাৰ তাৰে ল'ৰা ছোৱালীখিনিও যাতে বাহিৰত যায় চান্স পায় বাহিৰত যাই পেলাই যেনেকৈ কাম কৰিব পাৰে so that is also one of the aims of this calendar so ইয়াতে আমাৰ দুগৰাকী অসমৰ মডেল আছে এইবাৰ এণ্ড তেওঁলোকে নেশ্যনেল লেভেলত কাম কৰি আছে চ' আই এম ৰিয়েলি প্ৰাউড কি আমাৰ অসমৰ পৰা জিলাও কৰিব পাৰিছে এণ্ড আপালা ইজ অলছ' ওৱান অফ দ্য মডেলছ চ' তাই দিল্লী বেছড হয় চ' শ্বি ইজ অলছ' ডুইং ভেৰি গুড ৱৰ্ক আমি টাইমছো একেলগে কৰি থাকোঁ চ' ইয়াতে তাৰমানে কি হয় এইবাৰ আমি নেশ্যনেল লেভেল ডিজাইনাৰ্ছৰ লগত কাম কৰিছোঁ চ' ৰেণু টণ্ডন আছে কেন ফাৰ্নছ আছে সমন চৌহান আছে সমন চৌহানে আকৌ অসমৰ কাৰণেও ডিজাইন কৰিছে কাৰণ কি সমন চৌহানে গল্ডেন থ্ৰেডছ অফ আছামৰ কাৰণে ডিজাইন কৰা আছিলে চ' সমন্তেও বহুত ধুনীয়া কালেকশ্যন আমাক দিছে দেখাবৰ কাৰণে আৰু আমাৰ it was all in all a beautiful calendar that was shot in Vietnam আৰু এইখিনিতে মই ক'ব লাগিব যে যেনেকৈ যি ধৰণে I am also closely connected with the Golden Threads project so সেইটো কাৰণে মোৰ ফেব্ৰিকটোৰ প্ৰতি এতিয়া নলেজ হৈছে বহুতখিনি আৰু মই জানো যে how it is important for us to know and to এতিয়া মই এইখিনি কৰি পেলাই মোৰ যেতিয়া আৰু এটা প্লেটফৰ্ম পাইছোঁ I would like to take this initiative of our fabrics to a national and international level. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা